ভিডিঅ'টো আপোনালোকক কৈছিলোঁ ফুল ধোৱাৰ বিষয়ে কৈছিলোঁ ফুলৰ বিষয়ে কৈছিলোঁ এই এডাল হৈছে গছ এয়া এডাল নাৰিকলৰ গছ এডাল কালি ধুইছিলোঁ যে তাৰপিছত ভিতৰত যদি আহকচোন বাৰু চাওক মোৰ ডাইনিং ৰুমটো চাই লওক এয়া মোৰ ডাইনিং ৰুম এইটো এয়া ফুল কালি ধুইছিলোঁ এডাল ফুল হয় তাৰপিছত এইবিলাক মই এনেকৈ সজাইছোঁ আপোনালোকে চাবচোন বাৰু ভাল লাগিছে নে নাই সজোৱাত কমেণ্টত জনাব এয়া ফুল তাৰপিছত আহকচোন বাৰু মোৰ বেডৰুমলৈ আহক মোৰ বেডৰুমলৈ আহকচোন বাৰু চাওক এয়া মোৰ বেডৰুম এয়া মই যে ফুলৰ বিষয়ে কৈছিলোঁ কালি ফুলবিলাক কোনটো কোণাত থ'লে ভাল হয় মানে এইটো হৈছে দক্ষিণ কোণা এই দক্ষিণ কোণাত আমি য়েল্ল'টো ৰাখিছোঁ য়েল্ল' ফুল এয়া তাৰপিছত এনেকৈ মানে সজাইছোঁ ফুলখিনি এইবিলাক ফুল তাৰপিছত যে মই মানে কৈছিলোঁ দক্ষিণ কোণা য়েল্ল' তাৰপিছত পূব কোণা পূবত আছিল ৰেড এয়া ৰেড এইটো ৰেড আৰু য়েল্ল'টো মই এনে থৈছোঁ আৰু বেডত ভাল লাগে মোৰ মানে য়েল্ল' হালধীয়া কালাৰটো মোৰ খুবেই ভাল লাগে কাৰণ হালধীয়া ফুলটো হৈছে নাৰায়ণ বাবা পূজা কৰোঁতে মই খুব ভাল পাওঁ আৰু ৰেডটো হৈছে গণেশ বাবা এইটো গণেশ বাবাৰ ফুল তাৰপিছত এইবিলাক মই এনেকৈ সজাইছোঁ আৰু এই যে ৰঙা ফটোখন আপোনালোকে দেখিছেনে মন কৰিবচোন বাৰু সেইখন ফটো হৈছে এই যে মায়াজাল বুলি কয় এই মায়াজাল এইখন মানে মই বন্ধাই আনিছোঁ এজন হেৰি তাত লৈ যায় বন্ধাই আনিছোঁ এইখন ফটো মানে দেখিলে মনটো খুব ভাল লাগে পবিত্ৰ লাগে মানে ৰাতিপুৱা শুই উঠাৰ পিছত মানে আগতে আমি প্ৰথমতে মানে ধৰিত্ৰীক সেৱা কৰিব লাগে প্ৰথম ভৰিখন দিয়ে আগ ভৰিখনেৰে আমি ধৰিত্ৰীক সেৱা কৰিব লাগে তাৰপিছত আমি বেডৰ পৰা উঠিব লাগে উঠাৰ পিছতে মানে ফটোখন মই চাওঁ খুব ভাল লাগে তাৰপিছত এই শৰাইবিলাক যে এই শৰাই জাপি এনেকৈ মই ধুই পেলাই সজাই থৈছোঁ কালি কৈছোঁ নহয় থওঁতে টাইম লাগি যাব এইখিনি মই এনেকৈ থৈছোঁ আৰু এই ভিতৰত দেখি আহকচোন বাৰু এই ভিতৰত এইখিনি এনেকৈ সজাইছোঁ এই ফুলখিনি কোণাটোত দিছোঁ এইখিনি মই এনেকৈ হেৰি থৈছোঁ আৰু এয়া আৰু ফুল মানে হ'ল কি হালধীয়া ফুল যিটো মই হালধীয়া ফুলৰ কথা কালি কৈছোঁ পূজা কৰাৰ কথা কৈছোঁ বাৰু পূজা কৰোঁতে তাৰমানে আমি দৈনিক যিখিনি আমি নিত্যকৰ্ম কৰোঁ নাৰায়ণ বাবাৰ সেই নিত্যকৰ্মখিনি আমি হালধীয়া ফুলেদি পূজা কৰোঁ আৰু গণেশ বাবাক কৰোঁ আমি ৰেডেদি তাৰপিছত শিৱ বাবাক আমি বগা ফুল দিওঁ আৰু বেলপাত দিওঁ আৰু কেতিয়াবা বেলপাত দিও থৈ দিওঁ অলপমান চাউল দিওঁ তাতে বগৰী দিওঁ এনেকৈ শিৱ বাবাক পূজা কৰা হয় আৰু মই পিছত আপোনালোকক আগৰ ভিডিঅ'ত বাৰু জনাম বাৰু কেনেকৈ পূজা কৰোঁ মন্দিৰত সেইটোও জনাম অপৰাজিতা ফুল আৰু পদুম ফুল এই দুটা তাৰমানে কি হয় এই যে মাহত পুৰ্ণিত পূজা কৰোঁ বুলি মই আপোনালোকক কালি ভিডিঅ'টোত কৈছিলোঁ নহয় সেই মানে অপৰাজিতা ফুল আৰু পদুম ফুল নাৰায়ণ বাবাৰ মাহৰ পুৰ্ণিৰ দিনা আমি পূজা কৰোঁ এই পূজাত তাৰমানে এই দুটা ফুল লাগিব কিন্তু আমাৰ কি হয় মানে খৰালি পদুম ফুলটো পোৱা নাযায় বাৰিষাটো পোৱা যায় এইবোৰ ফুল কিন্তু তেতিয়া আমি কি কৰোঁ মানে অপৰাজিতা ফুলো নোহোৱা হৈ যায় কেতিয়াবা তেতিয়া কি হ'ব আমি পাতটো হ'লেও আমি মানে দিবই লাগিব বাবাক যেতিয়া মই ব্ৰত কৰিছিলোঁ আৰু আজিৰ পৰা 25 বছৰ আগত 1 চনৰ পৰা আৰু মই পূজা কৰিছোঁ নাৰায়ণ বাবাৰ 2 বছৰমান কৰিলোঁ বছৰত 6 মাহত তাৰপিছত 23 বছৰ পূৰা এতিয়া কৰি আছোঁ মই মাহে কৰোঁ তেওঁক পূজা কৰি কিনে মানে মই বহুত মানে কি কৰোঁ বহুত ডেভেলপ হৈছে মোৰ বাবাক পূজা কৰি আৰু আপোনালোকক কালি কৈছোঁ বাৰু বাবাৰ পূজা কৰিব ব্ৰত কৰিব ধুনীয়াকৈ বাবাক খুজিব নালাগে বাবাক চাকি বন্তি দি পূজাখিনি কৰি বাবাক মানে কিবা হয়তো আমাৰ পূজাখিনি কৰাত ভুল হোৱা বুলি ভাবি কেনে তেওঁক মানে চৰণত আমি সেৱাতি ল'ব লাগে বাকী তেওঁ যি দিব লাগে তেওঁ দিব কিন্তু বাকী আমি কষ্ট কৰিব লাগে কষ্ট কৰাৰ বিনিময়তে হ'ব এনেই কাৰো নহয় কিন্তু মই যিখিনি মানে কষ্ট কৰিছোঁ প্ৰতিঘাতৰ হেৰিত ওপৰত মই বহুত মানে চেষ্টা কৰি আজি মই এইটো ষ্টেপত আহিছোঁ বা ভগৱানে মোক দিছে বা মোক বহুত মানে মানুহেও ভাল পায় ৰাইজেও ভাল পায় চবেই ভাল পায় মোক মই মানে যিখিনি কৈছোঁ মানে সঁচা কথাই কৈছোঁ মই মানে বহুত হেৰি আছিলোঁ আগতে মানে পূজা কৰি পূজাক মই সেইকাৰণে বিশ্বাস কৰোঁ ভগৱানক গতিকে আজি এইখিনি মই ক'লোঁ ভগৱানৰ বিষয়ে ক'লোঁ শিৱ বাবাও মানে পূজা কৰোঁ মই আৰু শিৱ বাবাৰ পূজাত কিন্তু মানে একো হেৰি নাই মানে বহুতে শিৱ বাবাক পূজা কৰে কিন্তু পূজা মানে শিৱ বাবাৰ মেইন শিৱ বাবাৰ হৈছে বেলপাত শিৱ বাবাক সদায় বেলপাত দি কিনে পূজা কৰিব লাগে আৰু পাৰিলে হালধীয়া ফুলটো দিব লাগে কিন্তু ৰেড ফুল আপোনালোকে ফুলতো নিদিব যদি দিয়েও কোনোবাই কিন্তু এতিয়া নিদিব ৰঙা ফুলটো
শিৱ বাবাই ৰঙা ফুল দিলে খুব খং উঠে বাবাই, হালধীয়া ফুল দিব আপোনালোকে আৰু বেলপাত দিব। আৰু মোৰ ব্লগটো আপোনালোকে চাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট শ্বেয়াৰ কৰিব।